মোহন বহা হে নাই ছাৰ আপোনাৰ সন্মুখত বহা মোৰ ধৃষ্টতা নাই এতিয়া ফিলিং টু মাছ ৰিলেক্স হা ই ইংলিছত ধৰিলে এইটো এনেকুৱা চোৱা এনেকুৱা কিন্তু আগতে তুমি এনেকে খোজ কাঢ়া নাছিলা আগতে তুমি এনেকে খোজ কাঢ়িছিলা হাইট হাই নাথাকিবি আৰু দৌৰোতে কেনেকে দৌৰিছিলি জানানে কেনেকে এই চব হাঁহি নাথাক এইটো কি হাঁহি হা আগতে দেখোন এনেকে নাহাঁহ কেনেকে হাঁহিছিলো এনেকে মই হাঁহি নাথাকিবা অ ফিলিংছ কেনেকুৱা তোমাৰ এতিয়া এতিয়া ফিলিং টু মাছ ৰিলেক্স হা ই ইংলিছত ধৰিলে অফ কোৰ্চ ঐ মই চাকৰি কৰা জনীয়ে ইংলিছ ক'ব পৰা নাই ভালকে তই কেনেকে কলি অ 5 মিনিটত মানে মোৰ ষ্টক আছিল চাৰ্ভাৰটো ডাউন হৈ আছিল ইছ, এইবোৰ সঁচাকে দেখি আছো নে কি বা থেংক ইউ ৰাকেশ দা কি কি কলি থেংক ইউ ৰাকেশ দা থেংক ইউ আকৌ এবাৰ কচোন আকৌ এবাৰ ক থেংক ইউ ৰাকেশ দা থেংক ইউ বুলি আকৌ এবাৰ ক না এই ই কৈয়ে আছে দেখোন বাৰে বাৰে কেইবাৰ সোধ তই নহয় আগতে সি কথাই পাতি থেংক এনেকে কয় এতিয়া সি থেংক ইউ কৈছে আকৌ ক না ভালকে ক মানে না। মানে এইবিলাক তই বুজিব নালাগে এই আৰে ইয়াৰ তোক যে আজি মোক সুস্থ কৰিলো নৰ্মেল কৰিলো মোক সেইটোৱে ভাল লাগিছে অ সেইকাৰণে কৈছো থেংকছ এ লট মোহন বহা হে নাই ছাৰ আপোনাৰ সন্মুখত বহা মোৰ ধৃষ্টতা নাই কি কলি ৱৰ্ডটো ছাৰৰ সন্মুখত বহা ধৃষ্টতা নাই ধৃষ্ট মাই গড তই ধৃষ্টতা বুলিও ক'ব পৰা হলি ধৃষ্টতা নহয় ধৃষ্টতা মানে ৰিকাডাল বাদ দি নিদিব চাহ নাই ইয়াক ঐ তই ইমান সুন্দৰ অসমীয়া ক'ব পৰা হলি ধৃষ্টতা কেনেকে ক'ব পাৰ নিজৰ বুলি কিয় নোৱাৰিম ছাৰ আমি যদি ইংলিছ ক'ব পাৰো আমি যদি হিন্দী ক'ব পাৰো আমি আমাৰ অসমীয়া ভাষাটো শুদ্ধকে কিয় ক'ব নোৱাৰিম আমিতো আমাৰ কৃষ্টি সংস্কৃতি ধুনীয়াকে জীয়াই ৰাখিব লাগিব এম আৰ ৰাইট ৰাকেশ দা ৰাকেশ দা তই বুজি নাপাবি ছাৰ ৰিচা